ব্লাউজৰ বেক সাইডৰ ডিঙিটো যেতিয়া আমি বক্স ডিজাইন দিওঁ তেতিয়া আমি কেনেকৈ পাইপিংটো লগাব লাগে তাৰ ওপৰত আজিৰ ভিডিঅ'টো। নমস্কাৰ, মই গীতাঞ্জলি। আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু এয়া মই আৰম্ভ কৰিলোঁ পাইপিং লগোৱা। আৰু এই পাইপিং লগাতে আপোনালোকে ভালকৈ চাই ল'ব, বেক সাইডে যিটো স্কুৱেৰ আছে এই স্কুৱেৰটোত আহি এটা ধুনীয়াকৈ সৰুকৈ এটা কোচ দিব। আৰু যদি আপোনালোকে এই কোচটো নিদিয়াকৈ পাইপিংটো লগায় তেতিয়াহ'লে আপোনালোকৰ এই যিটো স্কুৱেৰ উঠিব লাগে মানে কোণাটো ভালকৈ উঠি নাযায়, মানে ৰাউণ্ডৰ নিচিনা দেখা হৈ থাকিব, দেখাত ফিনিচিং নহ'ব, ভাল নালাগিব। সেইকাৰণে এনেকুৱাকৈ আপোনালোকে সৰুকৈ এটা কোচ দি আপোনালোকে পাইপিংটো লগাব যদি এইটো ষ্টাইলত পাইপিং লগায়। আৰু যদি আপোনালোকে পেষ্টিং দি লগায় তেতিয়াহ'লে যেতিয়া আমি পাইপিংটো লগাওঁ তেতিয়া সৰুকৈ কাটি দি কেঁচিৰে কাটি দি লগাব লাগে। দুটা পদ্ধতিতে বেলেগ বেলেগ। আজি মই এইটো পদ্ধতি দেখালোঁ। আকৌ কেতিয়াবা পেষ্টিং লগোৱা ব্লাউজ বনালে তেতিয়া আপোনালোকক পেষ্টিং লগাওঁতে কেনেকৈ পাইপিংটো লগাব লাগে বা কাটিব লাগে মই দেখাম। আৰু এয়া ধুনীয়াকৈ মই গোটেই ছাইডটো চিলাই আহিলোঁ। 1 ইঞ্চি ইটো ছাইডে আৰু 1 ইঞ্চি সিটো ছাইডে, দুটা ছাইডে ৰাখিব। তাৰপিছত আমাৰ যিখিনি ৰাউণ্ড থাকে তাতে কেঁচিৰে এনেকৈ অকণমান কাটি দিব। আৰু যিটো বক্স দিলোঁ ডিজাইন, এই বক্সটোতো কোণাকেইটাত অকণমান কাটি দিব। আৰু যিখিনি কাটিব সেইখিনি সূতাডালৰ কাষলৈকে কাটি দিব। সূতাডালতকৈ যাতে অকণমানো বেছিকৈ কাটা নাযায় এইটো মন কৰিব। যদি সূতাডাল কাটি যায় আপোনালোকৰ পাইপিংটো বা ব্লাউজৰ যিটো মানে কাট থাকে এইটো নষ্ট হৈ যাব। গতিকে খুব ধুনীয়াকৈ কাটোতে কেঁচিখনৰ একেবাৰে আগটো অকণমান লগাই দিব। ভাল ধাৰ থকা মানে হেৰি ল'ব, কেঁচি ল'ব। আৰু মানে কেঁচিখন লগাওঁতে সাৱধান যাতে সূতাডাল কাটি নষ্ট হৈ নাযায়। তাৰপিছত এনেকৈ সূতা এডাল ভৰাই দিব, যিটো দড়ি ভৰাই দিওঁ আমি, এই দড়িটো এনেকৈ লগাই দিব। দি ধুনীয়াকৈ হাতেৰে ফিনিচিং কৰি আমাৰ যিটো পাইপিং থাকে এইটো লগাই আহিব। তাৰপিছত যেতিয়া কোণাটো পাব তেতিয়া কেনেকৈ কৰিব চাওক। ভিডিঅ'টো চালে আপোনালোকে ভালকৈ বুজি পাব। ধুনীয়াকৈ কোণাটোত বেজিটো ৰাখি দিব আৰু চাপটো ঘূৰাই দিব। চাপটো ঘূৰাই দি যিটো মেচিনৰ বুট থাকে এইটো ঘূৰাই দিব আৰু আঙুলিটো, তিনিওটা আঙুলি ধুনীয়াকৈ টানি ধৰিব। ইফালৰ পৰা দুটা আঙুলি আৰু সিফালৰ পৰা আমাৰ তৰ্জনী আঙুলিটোৰে এনেকৈ টানি ধৰিব। মই ভিডিঅ'টোত দেখাই দিছোঁ। দুটা আঙুলি টিপছটো ভালকৈ ল'ব আৰু ধুনীয়াকৈ এনেকৈ যিটো আমাৰ পাইপিং আছে পাইপিংটো ভৰাই একদম আস্তে চিলাই আহিব। পাইপিংটো লগতে বৰ স্পীডত চলাব নালাগে, লাহে লাহে চলাব লাগে মেচিনটো, যাতে আমাৰ পাইপিংটোৰ লৰচৰ নহয় বা কম বেছি দেখা নহয়। তাৰপিছত এনেকৈ আপোনালোকে চিলাই আহিব। আৰু যদি ৰাউণ্ড থাকে সৰুকৈ কাটি ল'ব লাগে। আৰু এয়া 1 ইঞ্চি যিখিনি আছিলে এইখিনি মুটকি লৈ চিলাই দিলোঁ। ফাইনেলি ডিঙিটো বনোৱা হৈ গ'ল আৰু আপোনালোকক দেখাই আছোঁ ফাইনেলটো। আৰু এইখিনি চাইডে আকৌ এটা চিলাই দিব যাতে পাইপিঙৰ ছাইডটো আমাৰ দাং খাই নাথাকে, ধুনীয়াকৈ ফিনিচিং হৈ চিলাই লাগি যায়। তাৰপিছত ইয়াতে যেতিয়া স্কুৱেৰটো পাম আহি তেতিয়া আকৌ চাপটো ৰাখি দিব। ৰাখি দি পেলাই এনেকৈ কোণাটো ৰাখি দি চাপটো ৰাখি উঠিহে যাতে আমি বেজি মানে হেৰিটো চিলাইটো মাৰি দিওঁ। এইটো কথা ভালকৈ মন কৰিব। যেনেকৈ তেনেকৈ যদি চিলাই দিয়ে তেতিয়াহ'লে কিন্তু যিটো আমাৰ স্কুৱেৰ মানে পূৰা কোণাকেইটা উঠিব লাগে এইটো কোণা নুঠিব। গতিকে চুইট হাৰ্ট ডিজাইনৰো একে নিচিনায়ে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব।